আজি আমাৰ ডিগবৈ মানে এওডি ৰিটায়াৰ্ড এমপ্লয়ী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰথম সন্মিলন ইয়াত অনুষ্ঠিত হৈছে আৰু এই সন্মিলন আমি আমাৰ প্ৰতিষ্ঠা হোৱাৰ 3 বছৰ পিছত আমাৰ যি সাংবিধানিক নিয়ম আছে সেইমতে আমি অনুষ্ঠিত কৰিছোঁ। যথেষ্ট সংখ্যক আমাৰ সদস্য আজি উপস্থিত আছিল আৰু ইয়াতে আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। বিশেষকৈ আমাৰ চিকিৎসাৰ কাৰণে যিটো বছৰেকীয়া টকা দিয়ে সেইটো বৃদ্ধি কৰিব লাগে। তিনিচুকীয়াত নমিনেটেড হস্পিটেল এখন দিব লাগে। আমাৰ ডিগবৈ হস্পিটেলত কাৰ্ডিঅ'লজিৰ পৰা আৰম্ভ কৰি যি পেলিয়েটিভ কেয়াৰ ইউনিট সেইটো প্ৰতিষ্ঠা কৰিব লাগে। এই ধৰণৰ আমি কেইবাটাও প্ৰস্তাৱ লৈছোঁ আৰু ইয়াতে আমি বৰ্তমান আমাৰ পেঞ্চনাৰসকলৰ সন্মুখত এটা সমস্যা দেখা দিছে। তিনিচুকীয়া ৰিজনেল প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ অফিচৰ পৰা এখন নটিচ আহিছে প্ৰত্যেকলৈ আৰু তাতে তেওঁলোকে কিছুমান প্ৰশ্ন উত্থাপন কৰিছে। সেই সম্পৰ্কতো আমি আলোচনা কৰিছোঁ আৰু আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আমি তিনিচুকীয়া ৰিজনেল প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ অফিচলৈ যোৱা হ'ব আৰু আমি আইনী ব্যৱস্থাও আমি গ্ৰহণ কৰিম। সেইখিনি আমাৰ আগবাঢ়িছে আৰু আমি এই এছ'চিয়েশ্যনটো অসমৰ ভিতৰতে এটা উল্লেখযোগ্য এছ'চিয়েশ্যন হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে ICOD কৰ্তৃপক্ষই কালিবাৰীত আমাক এটা ডাঙৰ কোৱাৰ্টাৰ দিছে, তাতে আমি অফিচ আৰম্ভ কৰিছোঁ আৰু তাতে আমি যিসকল ছিনিয়ৰ চিটিজেন এইসকলে তাতে বিভিন্ন ধৰণৰ বহুমুখী তেওঁলোকে তাতে কাম কাজ কৰিব পাৰে, খেলা ধূলাৰ পৰা আৰম্ভ কৰি সেইখিনিও আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ ছ'চিয়েল ৱৰ্ক কৰাৰ কাৰণেও আমাৰ প্লেনিং আছে। আমি যোৱা সময়তো কিছুমান ছ'চিয়েল ৱৰ্ক কৰিছোঁ। আমি এনভাইৰনমেণ্ট ডে আমি বিজ্ঞান সমিতিৰ লগত এইবিলাক আমি একেলগে আমি কৰিছোঁ। অহা দিনত আৰু আমি কৰিম। এইখিনি উদ্দেশ্য লৈ আমি আজি ইয়াত গোট খাইছিলোঁ আমাৰ এই ত্ৰিপাক্ষিক সন্মিলনত। এখন প্ৰথম সন্মিলন আৰু অহা দিনত আমি আমাৰ 3 বছৰ পিছত দ্বিতীয় সন্মিলন অনুষ্ঠিত হ'ব আৰু আজি সন্মিলনখন উদ্বোধন কৰিছে আমাৰ ICODৰ DGM জেচি দাসে, তেখেতে উদ্বোধন কৰিলে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। Declared a hospital at Tinsukia as a nominated hospital of ISL. A large number of AOD retired employees settled at Tinsukia, which may be increased in future, but they are facing a serious problem for medical treatment in the absence of a nominated hospital. Earlier, Messrs. Borthapur Nursing Home, Tinsukia was treated as nominated hospital of ISL, but later on it was withdrawn. The reason is not known to us. Under such circumstances, this conference unanimously adopted the resolution to place the request before the ISL AOD management to consider the genuine problem of the retired employees. This conference also discussed existing employees. This conference hopes that the above two genuine requests will be considered positively. Proposed by Jayant Chaudhary. নিশ্চিতভাৱে আপোনালোকৰ এই প্ৰস্তাৱটো সমৰ্থন জনাব, কাৰণ আমাৰ যিবিলাক হলিডে হোম আছে এই হলিডে হোমবিলাক আমি চাকৰি কালত আমি এভেইল কৰিব পাৰিছিলোঁ। made by the Guwahati-based retired employees to consider Messrs. Apollo Excel Care Hospital Guwahati to be nominated has been unanimously adopted for placing before the AOD management for consideration. Thank you. প্ৰস্তাৱটো সমৰ্থন জনাব পাৰিব। এইটো এটা সময় উপযোগী প্ৰস্তাৱ, মই এইটো সমৰ্থন কৰিছোঁ। বহু সময়ত এনেও কৰি থাকে, আমাৰ এমপ্লয়ীবিলাক খুব কমেই যায়। ত' আমাৰ ৰিটায়াৰ্ড এমপ্লয়ীকো তেওঁলোকে যদি ভেকেণ্ট থাকে সেই সময়ত যোৱাৰ সময়ত তেতিয়াহ'লে আমাৰ ৰিটায়াৰ্ড এমপ্লয়ীবিলাকেও এভেইল কৰিব পাৰিব আৰু তাৰ কাৰণে যি সামান্য পইচা পাতি দিব লাগে, বৰ বেছিতো নহয়, আপোনালোকে জানে 2 টকা নে 4 টকা কিবা এটা। ত' সেইটো লৈ পেলাই আমাৰ আমি হঠাতে মন কৰিছোঁ আমাৰ মাজত আমাৰ ইয়াৰ পৰা ৰিটায়াৰ কৰা DGM শ্ৰীযুত অৰূপ গোস্বামীদেৱ আহি উপস্থিত হৈছেহি। আমি তেখেতক ইয়াত আমাৰ ডায়েছত আহিবলৈ অনুৰোধ কৰিছোঁ। আহক। নিশ্চিতভাৱে আপোনালোকে এই প্ৰস্তাৱটো সমৰ্থন জনাব আৰু এইটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰলৈ আমি পঠিয়াম। এই বয়সত মানুহে অলপ টুৰিষ্ট প্লেচবিলাক বা আমাৰ ভ্ৰমণত আমাৰ মানুহবিলাক যাব লাগে, মনবিলাকো ভাল থাকে, এক্টিভ হৈ থাকে। তো গতিকে এই হলিডে হোমে আমাক সহায় কৰিব আৰু মেডিকেল ট্ৰেনজিটক
resolution demanding nominated hospital at Tinsukia and Guwahati.